কাম কৰিলে ভালহে এনেদৰে শুই বহি থাকিলে গাটো বেছি বেয়া লাগিব ব'লা মোৰ লগত ব'লা বাকী কেনে চলিছে সকলো আপুনি কোৱা মতেই চলি আছে বিভানৰ যত্ন লোৱাৰ সুযোগেই দিয়া নাই বিভিন্ন নীতি নিয়ম দেখুৱাই ৰুমতে আবদ্ধ কৰি থৈছো বৰ ভাল কৰিছে বৰ ভাল কৰিছে প্ৰথম মিছনত তই ছাকচেছ হলি এতিয়া তই ছেকেণ্ড মিছন আৰম্ভ কৰি দে এই যে নমামিক তই ঘৰলৈ আনিলি বিভানকো মাকৰ কবলৰ পৰা মুক্ত কৰি নমামিৰ কাষলৈ অনাৰ ব্যৱস্থা কৰ আপোনাৰ মনৰ এই ভিতৰৰ আৱৰ্জনাবোৰ ধুই পেলাওক কাৰণ এইবোৰেই অপকাৰ আপোনাৰে কৰি আছে মই তোমাক কৈছো নমামিক যাবলৈ দিয়া তেনেকৈ কিয় চাইছা এইখন ঘৰৰ কিছুমান নিয়ম আছে বুঢ়াৰীয়ে শাহুৱেকৰ কথা কেতিয়াও অৱজ্ঞা নকৰে ঐ তই গধূলিতে বিচনাখন দখল কৰিলিয়েই নে উঠ আহিলি বুঢ়ীডাল ছি লেতেৰা কৰি দিলি মোৰ বিচনাখন ৰাতিটো তোক কি শুবলৈ দিলো দিনতো তই সুবিধা লোৱা হলি এতিয়া উঠ বিচনাৰ পৰা শুনিছিলো ভগৱানৰ নাম কীৰ্তন কৰিলে মানুহৰ মনবোৰ শুদ্ধ হৈ থাকে পিছে তোমাক দেখি মোৰ এই কথাষাৰ মিছা যেনহে লাগিছে কি ক'ব বিচাৰিছ তই বুজাই বুজিব মই কি ক'ব বিচাৰিছো এদিন মোৰো ইয়াতকৈ দামী বিচনা হ'ব আৰু তেতিয়া ময়ো তোমাক চাই ল'ম কেতিয়া বিয়াৰ পিছত তই তোৰ ভৱিষ্যত দেখা নাই কিন্তু মই দেখিছো জানকীয়ে তোক বিয়া দিব বুলি বেছি আশা পালি নাথাকিবি কষ্ট পাবি তই এতিয়াতো বোৱাৰীয়েকো গ'ল ঘৰলৈ কিবা কাম কৰিব লাগিলে তোকেই খটুৱাব ৰাণী হোৱাৰ সপোন দেখিছ তই ঠিকেই কিন্তু তই ৰাণী নহয় চাকৰণীহে হ'ব লাগিব ৰুমটোত সোমাই সোমাই একেবাৰে উশাহ নিশাহ বন্ধ হোৱা যেন লাগি গৈছিলে এতিয়াহে মনত শান্তি পাইছোঁ তোৰ অৱস্থাটোৰ কথা বুজিয়েইতো তোক ইয়ালৈ লৈ আহিছোঁ কিন্তু দেউতা মই এটা কথা বুজি নাপালোঁ হঠাৎ বিভান কেনেকৈ মান্তি হৈ গ'ল প্ৰথমতে মান্তি হোৱা নাছিল পাছত মই বুজালোঁ যে তই এইখন ঘৰত অকলে নাথাকো লগত মোৰ সম্পৰ্কীয় বাইদেউ এজনীও থাকিব তেওঁ নাৰ্ছ গতিকে তেওঁ থাকিলে চিন্তাই নাই বাইদেউ ক'ত আহিছে নেকি নাই আৰু দেউতা তোমাৰ কোন এনেকুৱা বাইদেউ আছে নাই মোৰ তেনেকুৱা কোনো বাইদেউ নাই মই মিছা কথা কৈছোঁ কি তুমি মিছা মাতিছা তোৰ দেউতাৰ সত্যবাদী ৰজা হৰিচন্দ্ৰ নহয় নহয় মই মাত্ৰ এটা কথাই জানো যিকোনো প্ৰকাৰে তোক ইয়ালৈ লৈ আহিব লাগে কিন্তু মায়ে যে কথা পতাই দিব কৈছিলে বাইদেউজনীৰ লগত সেইটো কি কৰিবা ফোনত কথা পাতিলেতো গম নাপায় ওচৰৰে কোনোবা এজন মাইকী মানুহ আনি কথা পতাই দিম একো ধৰিবই নোৱাৰিম তুমি ভাল কাম কৰা নাই দেউতা কিবাকৈ বিভান আৰু মোৰ মাজত সম্পৰ্ক ভাল হ'বলৈ ধৰিছিলে আৰু যদি কথাটো বিভানে গম পায় কি হ'ব ভাবিছানে মিছা কথা কোৱা মানুহক বিভানে কেতিয়াও ক্ষমা নকৰে তেওঁৰ দৃষ্টিত মিছা কথা কোৱাটো এটা ডাঙৰ অপৰাধ আৰু আমি সেই অপৰাধ কৰিছোঁ দেউতা নমামীৰ খবৰটো পাই ভাল লাগিল দেউতাক হ'বলৈ ওলাইছ তোৰ দায়িত্ব বাঢ়িব মোৰ দৰে দেউতাক নহবি সদায় সন্তানৰ ওচৰতে থাকিবি দেউতা নমামী এতিয়া দেউতাকৰ ঘৰতে থাকিব তুমি যাবা এদিন তালৈ তোমাক দেখিলে ভাল পাব তাই হ'ব দে যাম বাকী
ঘৰত সকলো ভালে আছে? মা ভালে আছে, অৱশ্যে মাজে মাজে গা বেয়া হৈ নথকা নহয়। জানকীৰ দেখোন আগতে একো বেমাৰেই নাছিল। সদায়তো আৰু মানুহৰ জীৱন একে হৈ নাথাকে। দেউতা, মই এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত লৈছ? অঁ, নমামীক যেতিয়া পঞ্চামৃত খুৱাব সেই পৰ্বত তুমিও উপস্থিত থাকিব লাগিব। আৰু সেইদিনাৰ পৰাই তুমি আমাৰ লগত আমাৰ ঘৰত থাকিব লাগিব। দেউতা, মই এটা সম্পূৰ্ণ পৰিয়াল নাপালোঁ, কিন্তু মোৰ সন্তানে পাব লাগিব। দেউতা, তুমি অবিহনে আমি আধৰুৱা। গতিকে মই এতিয়া আৰু তোমাৰ কোনো কথাই শুনিব নিবিচাৰোঁ। তুমি সেইদিনাৰ পৰা আমাৰ ঘৰত থাকিব লাগিব, মানে লাগিবই। কিন্তু বিভান, দেউতা, তুমি যদি মোৰ কথা নুশুনা, চিৰদিনৰ বাবে মই তোমাৰ পৰা আঁতৰি যাম আৰু তুমি মোক কেতিয়াও বিচাৰিও নাপাবা। এয়া কেনেকুৱা তুমজাত পেলালি বিভান? তই যি বিচাৰিছ সেয়া অসম্ভৱ। মই গ'লে পৰিয়াল সম্পূৰ্ণ নহয়, বৰং দুভাগহে হ'ব। কি ধৈৰ্য্য বাইদেৱে নোৱাৰিব? আৰু যে এগৰাকী আছিলে, কি নাম আছিলে? জবা। জবা বাইদেৱে পাৰিব নে? সুধিবিচোন, বৰ প্ৰয়োজন হৈছে। প্লিজ এইখিনি সহায় কৰি দেচোন ৰজত। অঁ, ঠিক আছে জনাবি। কি হ'ল দেউতা? তেওঁ বোলে নোৱাৰিব। আৰু এগৰাকী আছে জবা বুলি, সেই জবা বাইদেউক সুধিবলৈ দিছোঁ। তেওঁৰ নাৰ্ছ নে? নহয়, ইমান পটককৈ নাৰ্ছ এগৰাকী ক'ত পাবি? কিন্তু দেউতা, তুমি যে নাৰ্ছ বুলি কৈছিলা, আৰু যদি কথাটো পোহৰলৈ আহে তেতিয়া? এৰো নাৰ্ছৰ চাৰ্টিফিকেটখন অনবৰতে কোনোবাই হাতত লৈ থাকিব নেকি? এনেই কৈ দিলেই হ'ল আৰু নাৰ্ছ বুলি। হ'লেও মোৰ এনেকৈ মিছা মাতিব ভাল লগা নাই দেউতা। তই মিছাতে চিন্তা কৰি নাথাকিবি। আজি ৰাতিটো যাবলৈ দে, মই সকলো মেনেজ কৰিম। বাইদেউ বা বিভানে এনেও চাবলৈ নাহে ইয়াত কাৰোবাক ৰাখিছোনে নাই। তোমাৰ কাণ্ডবোৰ দেখিয়ে মই তাইক ঘৰলৈ যাবলৈ দিছোঁ। বেচেৰী নমামীজনী, ইয়াতকৈ তাই দেউতাকৰ ঘৰতে শান্তিত থাকিব পাৰিব। নমামী, নমামী নাই কাৰণে ঘৰখন তেনে খালী খালী লাগি গৈছে। আপুনিনো নমামীক কেলৈ যাবলৈ ক'লে মা? গ'লেই যেতিয়া আৰু থাকক দুদিনমান তাতে, তাৰপিছত আকৌ গৈ লৈ আহিমগৈ। নে কি কয় মা? কিয়? যাতে তুমি আকৌ তাইৰ ওপৰত শাহুগিৰি দেখুৱাব পাৰা। তোমাৰ কাণ্ডবোৰ দেখিয়ে মই তাইক ঘৰলৈ যাবলৈ দিছোঁ। বেচেৰী নমামীজনী, ইয়াতকৈ তাই দেউতাকৰ ঘৰতে শান্তিত থাকিব পাৰিব। নাপাহৰিবা, এইখন ঘৰত শাহুৰ ওপৰতো এজনী শাহু আছে। মই শাহুগিৰি দেখুৱাব লাগিলে তোমাৰ কিন্তু দিগদাৰ আছে। নিজে কি শাহু হৈ গ'লা, তোমাৰ শাহুজনীৰ প্ৰতি থকা দায়িত্ব তুমি পাহৰি গ'লা। সময়ত যে মই খাব ল'ব পোৱা নাই, সেই কথাটো জানো তুমি মন কৰিছা? তোমাৰ বোৱাৰীৰ ভুল উলিয়াব যোৱাৰ আগতে এবাৰ নিজলৈও লক্ষ্য কৰিবা। বোৱাৰী হিচাপে তুমি জানো শুদ্ধ?
আচ্ছা, মাৰ পেট তুষ্ট হোৱা নাছিল বাবে এইবোৰ কৰি আছিল। আগতে এই কথাটো জনা হ'লে নমামি আজি ঘৰতে থাকিলেহেঁতেন। মানিছো দেই মাহী, বুঢ়ীজনী ইমান লোভীয়া, মনত খালি খোৱাৰেই চিন্তা। তুমি চিন্তা নকৰিবা মাহী, মই তোমাৰ লগত আছো। আৰু তুমি যদি বিচাৰা মই কিন্তু নমামিক ঘৰলৈ উভতাই আনিব পাৰোঁ। বোৱাৰীক শাসন ময়ো কৰিছিলোঁ, কিন্তু ঘৰখনৰ মংগলৰ বাবে। মাকজনী হৈ যদি সন্তানকে সময় দিব নোৱাৰে, সন্তান কেনেকৈ ভাল হ'ব? মাকৰ প্ৰভাৱহে সন্তানৰ গাত আটাইতকৈ বেছি পৰে। দৰকাৰ হ'লে দুপইচা কমকৈ ঘৰলৈ আহক, ল'ৰাৰ ভৱিষ্যত ভাল হ'ব। কিন্তু জানকীয়ে শাসনৰ নামত এইবোৰ কি কৰিব ধৰিছে? নমি, তোমালৈ বৰ মনত পৰিছে, সেইকাৰণে গুচি আহিলোঁ। ভালেই কৰিলা দিয়া। নমি, এয়া চোৱা, তোমালৈ মই অলপ ফ্ৰুটছ লৈ আহিছোঁ। মই তাইৰ কাৰণে ফ্ৰুটছ আনিয়ে থৈছিলোঁ, তুমি মিছাতে আনিলা। তেতিয়া কিনো কথা কয়হে আপুনি? আৰে মই দেউতাক হ'বলৈ ওলাইছোঁ, মোৰ পত্নীৰ যতনটো মই ল'বই লাগিব। নমামীয়ে মোৰ কাৰণে ইমান কষ্ট কৰিছে, মইতো তাইৰ কাৰণে এইখিনি কৰিবই লাগিব। ৰ'বা, মই কাটি লৈ আহোঁ, তুমি এতিয়াই খাব লাগিব। এয়া লোৱা, খোৱা খোৱা। মই যে অধৈৰ্য হৈ পৰিছোঁ জানা নমামি। সোনকালে সময়খিনি পাৰ হ'লে হয় আৰু। দেউতাক হোৱাৰ সৌভাগ্যকণ মোক সোনকালে লাগে। মই কিন্তু ডিচাইড কৰি থৈছোঁ, যদি ল'ৰা হয় তাক মোৰ নিচিনা বনাম, আৰু যদি ছোৱালী হয় তোমাৰ নিচিনা। ৰ'বা, মই পানী অলপ লৈ আহিছোঁ। দেউতা, ক'ৰবাৰ পৰা যে এগৰাকী বাইদেউ অহাৰ কথা আছিল নমিক চোৱা চিতা কৰাৰ বাবে, ক'লৈ গ'ল দেখা পোৱা নাই যে? তই ঠিকেই কৈছ কাজল, মই কথাটো ভবাই নাছিলোঁ। কিন্তু বিভানে কিয় উভতাই আনিব নমামিক? এইটো কিন্তু তুমি সঠিক প্ৰশ্ন কৰিছা, যে বিভানেনো নমামিক কিয় উভতাই নিব? নাহিলে হ'বনে টোপনি? দৰকাৰ হ'লে কাণত তোলা দি লওঁ। তাইৰ কথা মতে নহ'ব নহয় সকলো। এইখিনি দিয়া, এইখিনি। নমামিক যদি কোনোবাই এইখন ঘৰলৈ উভতাই আনিব পাৰে, তেনেহ'লে সেইজন হৈছে বিভান। কাৰণ তোমাৰ শাহুৰ কথা শুনিবলৈ তুমিহে বাধ্য, বিভানটো নহয়। তই ঠিকেই কৈছ কাজল, মই কথাটো ভবাই নাছিলোঁ। কিন্তু বিভানে কিয় উভতাই আনিব নমামিক? এইটো কিন্তু তুমি সঠিক প্ৰশ্ন কৰিছা, যে বিভানেনো নমামিক কিয় উভতাই নিব, আৰু সেই প্ৰশ্নৰ উত্তৰটোৱেই আমি উলিয়াব লাগিব। এটা উত্তৰ অৱশ্যে মই নোপোৱা নহয়। কি? এগৰাকী নাৰীৰ এনেকুৱা এটা অৱস্থাত যদি আটাইতকৈ কোনোবাই বেছি
চোৱা চিতা কৰিব পাৰে তেনেহ'লে সেইগৰাকী হৈছে তাইৰ মাক আৰু নমামীৰতো মাকেই নাই গতিকে তাইৰ মাকৰ পিছতে আহিবা তুমি অচিনাকি মানুহ এজনী বিশ্বাসত নমামীক দেউতাকৰ ঘৰত ৰখাতকৈ মাকৰ ওচৰত ৰখাই ভাল মানে তোমাৰ ওচৰত তোৰ মগজুটো কিন্তু আজিকালি সাংঘাতিক চলে দেই তুমি চিন্তা নকৰিবা মাহী দিনে ৰাতিয়ে যেতিয়া মই বিভানৰ কাণৰ কাষত এইটোৱেই কৈ থাকিম যে নমামীৰ কাৰণে দেউতাকৰ ঘৰখন নহয় এইখন ঘৰহে সুৰক্ষিত হয় কওঁতে 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 তাৰ মন ঘূৰিবই একো নকয় যে ক'ত আছে বাইদেউগৰাকী আছে এইমাত্ৰ অলপ ওলাই গৈছে এই ৰাতিখন ক'লৈ গৈছে ওচৰৰে মানুহ এঘৰলৈ গৈছে তেওঁৰ পুৰণি চিনাকি মানে আলহী খাবলৈ গৈছে এনেকৈ আলহী খাই ফুৰিলে নহ'ব নহয় নমামীক চোৱা চিতা কৰিবলৈ তেওঁক ইয়ালৈ অনা হৈছে এতিয়া মাতক তেওঁ মই কথা পাতি আছোঁ ইমান দায়িত্বহীন হ'লে নহ'ব আৰু তেওঁ ইয়াত থাকিব বুলি জানিহে তোমাক ইয়াত থ'বলৈ মই মাতি হৈছিলোঁ তুমি মিছাতে চিন্তা কৰি আছা বিভান মই বাইদেউক কৈছিলোঁ যে মই নথকা সময়খিনিত যাতে নমামীৰ ওচৰৰ পৰা 1 ছেকেণ্ডৰ বাবেও আঁতৰ নহয় আৰু মই ঘৰত থকাৰ সময়খিনিত তেওঁ যি কৰিবলগীয়া আছে সকলোখিনি কৰি ল'ব পাৰে বিভান আৰু দেউতাটো আছে এতিয়া মোৰ লগত কিন্তু মানুহজনী কোন হয় আপোনালোকৰ মানে সম্পৰ্কততো মোৰ বাইদেৱে হয় দূৰ সম্পৰ্কীয় তাইৰ জেঠাই আচলতে তাইৰ জেঠাই কি হয় কিন্তু শহুৰে পৰা পেহী বুলি মাতে আচ্ছা তেওঁক লগ পালে ভাল লাগিল হয় হ'ব দিয়ক পিছতে লগ কৰিব পাৰিম এইখিনিতে এইকেইদিন অলপ গাৰ বিষটো বেছিয়ে হৈছে বুঢ়া মানুহক অলপ ঠাই বেছি লাগে শুবলৈ টোপনিয়ে নাহে ৰাতি বাগৰ সলাই সলাই শুব পাৰিলেহে ভালকৈ টোপনি আহে এই কাজলজনীৰ বাবেই মোৰ এই অৱস্থা হৈছে তাই অহাৰে পৰা মই নিজৰ বিচনাখনত ভালকে শুবলেই নাপাওঁ এটা কাম কৰাচোন জানকী অকণমান কাণখনকে মালিচ কৰি দিয়াচোন দিয়া গোটেই গাটোৰ বিষ দিয়া কাণখনত দিয়া ভাল লাগিছে এটা কাম নকৰা কিয় জানকী কাজলক তোমাৰ লগতে ৰাখা এনেকৈ তাইৰ লগত থাকি থাকি মই বেছি বেমাৰীহে হৈ যাম তোমালোক হ'লা গাভৰু মানুহ কোনো সমস্যাই নাই তোমালোকৰ তাই মোৰ লগত নাথাকে নহয় মোৰ যে নাকৰ শব্দ হয় তাইৰ বোলে টোপনি নাহে নাহিলে হ'বনে টোপনি দৰকাৰ হ'লে কাণত তোলা দি লওঁ তাইৰ কথা মতে নহ'ব নহয় সকলো এইখিনিত দিয়া এইখিনিত হ'ব দিয়ক মা আপোনাক আৰু মই কষ্ট নিদিওঁ কাজলক মোৰ লগতে ৰাখিম আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে